আজি বহু দিনৰ মূৰত মাৰ্ঘেৰিটা আহিছোঁ আৰু এইবাৰ আমি মাৰ্ঘেৰিটালৈ শেষবাৰৰ কাৰণে আহিছোঁ। গোলাঘাটৰ পৰা মাৰ্ঘেৰিটালৈ যথেষ্ট দূৰ হয়, সেইকাৰণে আমি ৰাতিয়ে বাছত উঠিলোঁ আৰু এতিয়া ৰাতিপুৱা হ'লগৈ, পোৱাহি নাই, পামহি আৰু বেছি দূৰ নাই। সঁচাকৈ সময়বোৰ যেন কেনেকৈ ইমান সোনকালে পাৰ হৈ যায়, কিবা ভাবিলে আচৰিত লাগে। 4টা বছৰ যেন চকুৰ পলকতে কেনেকৈ পাৰ হৈ গ'ল। সিদিনাহে মাৰ্ঘেৰিটালৈ আহিছিলোঁ আৰু 4টা বছৰ অতিক্ৰম কৰিলোঁ ইয়াত। আৰু সঁচাকৈ কিবা সময়বোৰ যেন বৰ খৰকৈ যায় আৰু আমি ইয়াৰ ৰুম পালোঁহি আৰু এইটো ঘৰতে আছিলোঁ আমি। গতিকে আজিৰ পৰা আৰু এখন ঘৰত মানে এইটো ৰুমত নাথাকোঁ আৰু ঘৰ বুলিয়ে কৈছোঁ, কিয়নো ইয়াত আছিলোঁ যেতিয়া ইমান দিন। ৰুমটো একেবাৰে বিশৃংখল হৈ আছে আৰু বস্তু কিছুমান অনা হৈছে আৰু এতিয়াও কিছুমান বস্তু আনিবলৈ আছে। গোটেইখিনি আনিব নোৱাৰিম, আমি বেলেগ এটা কামৰ কাৰণেহে গৈছিলোঁ। গতিকে যিমানকেইটা পাৰোঁ বস্তু লৈ আহিম, তাৰপিছত খাবলৈ বুলি ওলাই আহিলোঁ, কিয়নো গোটেই ৰাতিটো বহুত কষ্ট হ'ল আৰু ৰুমতো তেনেকৈ আমাৰ খাবলৈ এতিয়া গেছ চেছৰ ব্যৱস্থা নাইকিয়া, সকলোবিলাক অনা হৈছে বস্তু। গতিকে হোটেল বিচাৰি বিচাৰি অৱশেষত এখন হোটেল পালোঁগৈ আৰু ৰাতিপুৱাতে হোটেলবিলাক সোনকালে নুখুলেও আৰু ভোকো লাগিছে, কিয়নো ৰাতিটো বহুত কষ্ট হ'ল আৰু আমি ভাত বিচাৰিছিলোঁ, ভাতো পোৱা নাই, কিয়নো আমি ভাত খাওঁ ৰাতিপুৱাই আৰু ৰাতি খোৱাটো অলপ খেলি মেলি হোৱাৰ কাৰণে তাৰপিছত ভাত নাপালোঁ, ৰুটিকে পালোঁ। গতিকে খাবতো লাগিবই, সেইকাৰণে ৰুটিকে খালোঁ আৰু ৰুটি খাই কৰি মই ৰুমলৈ আহিলোঁ। তেওঁ কাম আছিলে দেখি তেওঁ গ'ল কামৰ কাৰণে। তাৰপিছত মই ৰুমত আহি বস্তুবোৰ পেকিং কৰি থৈ দিছিলোঁ। তাৰপিছত তেওঁ আহিলে, অহাৰ পিছত আৰু বস্তুবোৰ লৈ কৰি আমি আকৌ নিজৰ জেগালৈ আহিম। গতিকে এইটো ৰুমতে কিমান যে স্মৃতি জড়িত হৈ আছে। 4টা বছৰ ইয়াতে আছিলোঁ, গতিকে অলপ মনটো বেয়া লাগিছে আৰু নিজৰ ঘৰৰ নিচিনাই হৈ গৈছিলে ৰুমটো, কিয়নো ইয়াত থাকোঁতে ক'ৰবাৰ পৰা আহি ৰুমটোতে সোমাওঁহি, কিবা এটা ভাল লাগিছিল। গতিকে এতিয়াৰ পৰা ইয়াত থকা নহ'ব আৰু এই সৰু বাৰাণ্ডাখন, এইখন অকণমানি বেলকনিখন, ইয়াতে ৰ'দ লৈ আছিলোঁ ঠাণ্ডা দিনত আৰু তেওঁ ডিউটিলৈ গুচি গ'লে মই অকলে থকা হয় প্ৰায়। গতিকে অকলেনো কি কৰিম, ইয়াতে বহি থাকোঁ, এই ষ্টেপকেইটাতে বহি কিতাপ পঢ়িছিলোঁ, মোবাইল চাইছিলোঁ, ৰ'দ লৈছিলোঁ। গতিকে সঁচাকৈ বহুত স্মৃতি জড়িত হৈ আছে। সময়বোৰ যেন সঁচাকৈ কেনেকৈ মানুহৰ পাৰ হৈ যায়, সঁচাকৈ ভাবিলে আচৰিত লাগে। আৰু কেতিয়াও ভবাও নাছিলোঁ যেন এনেকৈ মাৰ্ঘেৰিটাত থাকিমগৈ বুলি। আৰু ভৱিষ্যতে বা কি লিখা আছে, ক'ত থাকিব লাগিব, আমি সঁচাকৈ একো নাজানো। সময়তকৈ শক্তিশালী সঁচাকৈ একো নাই। সময়বোৰ এদিন অতীত হ'বগৈ। তাৰপিছত আমি দিনৰ দিনটোতো ভাত খোৱা নাছিলোঁৱে। পিছত সেয়া সময় বহুত হ'ল আৰু ভাত খাই মেলি আকৌ আমি ৰাওনা হ'লোঁ, বাছতে আহিলোঁ। আমি আনবাৰ ট্ৰেইনতে বেছিকৈ অহা যোৱা কৰিছিলোঁ, কিন্তু এইবাৰ আমি বেলেগ কাম থকাৰ কাৰণে বাছেৰে গ'লোঁ। অলপ কষ্ট হৈছে, বাছেৰে গ'লে অলপ কষ্ট হয়। তাৰপিছত তিনিচুকীয়া টাউনৰ মাজেৰে আহি আছোঁ। আহোঁতে এতিয়া দীঘলীয়া যাত্ৰা, সেয়েহে ৰাতি হৈ গ'ল আৰু অলপ সময় লাগিব, গতিকে আহি আছোঁ আৰু। এতিয়া আমি ডিমৌ পামগৈ আৰু এয়া ডিমৌ পালোঁহি। ডিমৌৰ এখন ধাবাত ৰখালে আমাৰ বাছখন। আমাৰ নিচিনাকৈ কেইবাখন বাছো ইয়াতে ৰাখিছে আৰু এইখন বাছতে আমি আহিছিলোঁ। যাত্ৰীসকলক ইয়াতে খাবৰ কাৰণে ৰখা হয়। গতিকে ৰাতি 12টামান বাজিছে এতিয়া। তাৰপিছত আমি পাই গ'লোঁহি আৰু এয়া ঘৰ পালোঁহি, কিন্তু এইটো আমাৰ নিজৰ ঘৰ নহয়, ছাৰ এজনৰ ঘৰ হয়। আমি আজি ৰাতিটো ইয়াতে থাকিম। যাবৰ দিনাখন আমি ইয়াতে বাইক থৈ গৈছিলোঁ। গতিকে ছাৰহঁতো আমাৰ কাৰণে ৰৈ আছে 12:30 বজালৈকে ভাত খাবৰ কাৰণে। সঁচাকৈ মানুহৰ মৰমবোৰ যেন বৰ আপোন বুলিবলৈ মানুহৰ তেজৰ সম্পৰ্কৰ প্ৰয়োজন নাই। সঁচাকৈ মানুহে আন্তৰিকতাটো বৰ বেলেগ ধৰণৰ। আৰু এই পিছদিনাখন ৰাতিপুৱা ছাৰহঁতৰে পোৱালিটো আৰু ই মোৰ লগত খেলি আছে আৰু সি হেনো গান গাব জানে আৰু সি মোক কৈ আছে, ধুনীয়া ধুনীয়া গান গাই শুনাই আছে আৰু খেলি আছে কিবা কিবি লৈ আৰু মোক কৈ আছে। গতিকে ৰাতিটো কথা পতা নহ'লে বহুত ভাগৰত আহিছিলোঁ। গতিকে এতিয়া তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু পোৱালিটোৱে কি গান গায় আপোনালোকে অকণমান শুনিবচোন। বৰ ধুনীয়াকৈ গান গায় সি।